গুড মৰ্ণিং গাইজ, সকলে কেনেকুৱা আছা? আশা কৰোঁ সকলে ভালো আছা। তো চ' গাইজ, মই তাত আহিছোঁ অলপমান ঘূৰিবলৈ। তো মই ভাবছোঁ মই খেকা চাম, আপোনালোককো চাই দি আছোঁ। মানে সেইটো তাত ইটা বনাইছে, ইটাৰ খামাৰটো তাত আছে, আৰু সিফালতো আছে আপোনাৰ চাহ বাগান, আৰু সিফালত এই দুটা ল'ৰা ৰিল বনাই আছে। তো ফাইনেলি ময়ো তাত আহিছোঁ ঘূৰিবলৈ নহয়, তাত কাম কৰিবলৈ আহিছোঁ। মানে আমাৰ কামটো শেষ হৈ গৈছে না, এতিয়া ছুটি দিব আৰু কামটো বন্ধ হৈ গৈছে, সেইকাৰণে আমিও বহি আছোঁ। এতিয়াও ছুটি দিয়া নাই, আৰু কোম্পানী কৈছে আৰু 6-7 দিন মান লাগব। তাৰপিছত ঘৰত যাম। মানে আপোনালোকক সেইটো কৈছোঁ, আপোনালোকৰ জীৱনত বহুত কাম কৰি আছোঁ, কিন্তু মোৰ হিচাপতে ভেটা কাম কৰিব নাহিব আপোনালোক। কাৰণ সেইটো ইমান এটা মানে কি ক'ম আৰু, ইমান এটা কাম না, দেখিলেতো কৰিব মন যায়। আচলতে যেতিয়া আপুনি সেই কামটো কৰিবলৈ আহিব না, এইটো মানে ইমান খাৰাপ লাগে। এই কামটো কৰিবলৈ মানে তাত বহুত খাৰাপ লাগে। তো মই সেইটো কৈ আপোনালোকক সেইটো জনাই আছোঁ যে জীৱনত বহুত কাম আছে, আপোনালোক সেইটো কাম নকৰিব। বেলেগ বা কাম যদি থাকে সেইটো কাম কৰিব, সেইটো কাম আৰু ভাল নহয়। মানে যেনে কৰিব পাৰে তাৰ কাছততো কোনো বা নালাগে। মইতো কৰিব নোৱাৰোঁ না সেইবিলাক, মোৰ কাছত তামাম কঠিন হয় এইবিলাক। তো আৰু মই আৰু কি ক'ম, আজিৰ ব্লগটো সেইটোৱে হ'ব। সেইটো মই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ, তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।